নমস্কাৰ। এই কালিৰ দিনটো আমি যি দেখিলোঁ, অৰবিন্দ কেজৰিৱালে দিল্লী সুৰা গোচৰৰ পৰা মুক্ত হৈ ওলাই আহিলে আদালতৰ পৰা। আমি এতিয়া দিল্লী সুৰা গোচৰনো কি আছিলে সেইটো সম্পৰ্কে অকণমান জানি লোৱা হওক। দিল্লীত আগতে সুৰাটো চৰকাৰৰ নিয়ন্ত্ৰণত আছিল, তাৰমানে ৱাইন শ্বপ চৰকাৰৰ নিয়ন্ত্ৰণত চলিছিলে। কিন্তু অৰবিন্দ কেজৰিৱাল চৰকাৰ অহাৰ পিছত সেই ৱাইন শ্বপ প্ৰাইভেটলৈ দিয়া হ'ল আৰু তাৰ টেক্সটো অলপ বঢ়াই দিয়া হ'ল, যাৰ ফলত দিল্লীত সুৰা বিক্ৰীটো অলপ বৃদ্ধি পায়, চৰকাৰৰ ৰেভিনিউটো বৃদ্ধি পালে। আৰু এই গোটেই কামখিনি কৰিবলৈ যাওঁতে দিল্লীটোৱে একচুৱেলি আগতে যিহেতু এখন পূৰ্ণাংগ ৰাজ্য নাছিলে আৰু সেই সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আছিলে। অৰবিন্দ কেজৰিৱাল থাকোঁতে অৰবিন্দ কেজৰিৱালে কি কৰিলে, মানে তেতিয়া তেওঁ যিকোনো ধৰণৰ ফাইল কেন্দ্ৰ বিজেপি চৰকাৰ আছিল থকাত বিজেপি চৰকাৰে আম আদমি পাৰ্টিক টেটু চেপা দি আছিলে। আৰু বুলি ক'ব পাৰি, যিহেতু যিকোনো ধৰণৰ বিলত কি কৰিব লাগে, তেওঁলোকে উপ ৰাজ্যপালৰ পৰা সন্মতি ল'ব লাগে। উপ ৰাজ্যপালজন হৈছে কেন্দ্ৰ চৰকাৰৰ মানুহ। কেন্দ্ৰ চৰকাৰৰ মানুহ হোৱাৰ কাৰণে সেই গোটেই কামখিনিত ক'বলৈ যাওঁতে দিল্লী চৰকাৰে তথাপিও এখন আইন আনি প্ৰৱৰ্তন কৰি দিল্লীৰ সুৰা নীতি প্ৰৱৰ্তন কৰিলে আৰু এইখিনি বিভিন্ন ধৰণৰ কামত লগালে। এতিয়া যিহেতু আজি কিছুদিন আগলৈকে দিল্লীত নিৰ্বাচন হোৱাৰ আগলৈকে আম আদমি পাৰ্টি বিজেপিৰ কাৰণে মূৰৰ কামনি আছিলে, আৰু আম আদমি পাৰ্টিৰ প্ৰধানকে শীৰ্ষ 5জন নেতা এই গোটেইকেইজনক এই সুৰা কেলেংকাৰীত সামৰি ল'লে। তাৰ মনীষ চিচোদিয়া উপ মুখ্যমন্ত্ৰী, দিল্লীৰ মুখ্যমন্ত্ৰী নিজে অৰবিন্দ কেজৰিৱাল আছিলে, অৰবিন্দ কেজৰিৱালক আৰু তেনেদৰে যি আন 5জন নেতা আছিলে, সঞ্জয় সিং ৰাজ্যসভা সাংসদ, গোটেইকেইজনে ধৰি নি জেলত ভৰাই দিলে। আৰু শেষত জনসাধাৰণে ভাবিলে যে কথাটো হয় বা যিয়ে নাভাবক, এই ৰাজনীতিত ইয়াৰ বৃহৎ প্ৰভাৱ পৰিলে আৰু দিল্লীৰ নিৰ্বাচনত আম আদমি পাৰ্টি পৰাজয় হ'ল। এতিয়া কথাটো হ'ল, দেশৰ কেইটামান স্বতন্ত্ৰ সন্থা যেনেকে CBI, তাৰপিছতে ED, এওঁলোকক কালি আদালতে ব্যৱহাৰ কৰা হৈছে বুলি কৈছে। আদালতে কৈছে যে CBI কোনোবা মানুহে দিয়া সাধাৰণতা মুখে শুনা কথাতে এনেকুৱা ধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি এজন মুখ্যমন্ত্ৰীক কেতিয়াও এনেধৰণৰ ব্যৱহাৰ কৰিব নাই। দেশৰ গণতন্ত্ৰত, এখন গণতান্ত্ৰিক দেশত এখন ৰাজ্য কেন্দ্ৰ যিকোনো চৰকাৰ ভালদৰে চলিবলৈ হ'লে প্ৰথম শাসক পক্ষৰ লগতে বিৰোধী পক্ষ শক্তিশালী হ'ব লাগিব। শাসক পক্ষটো শক্তিশালী হৈ, কিন্তু বিৰোধী পক্ষ শক্তিশালী হৈ থাকিব লাগিব। শক্তিশালী বিৰোধী অবিহনে কোনো এখন চৰকাৰ ভালদৰে বা জনসাধাৰণে যিখিনি পাবলগীয়া সা সুবিধা সেইখিনি ভালকে পাব নোৱাৰে। দেশৰ জনসাধাৰণৰ বাবে এইটো এটা খুবেই অশনি সংকেত যে এটা কেন্দ্ৰ চৰকাৰত অধিষ্ঠিত, শাসনত অধিষ্ঠিত নোহোৱা এটা বিৰোধী ৰাজনৈতিক দলৰ এজন মুখ্যমন্ত্ৰীক এজন সাধাৰণ অপৰাধীতকৈ চাগে ধৰি নি পেলাই জেলত দিয়া হৈছে। তাৰ উপ মুখ্যমন্ত্ৰীজনক 530 দিন জেলত সোমাই দিয়া হৈছে। 156 দিন দিল্লীৰ মুখ্যমন্ত্ৰীক অৰবিন্দ কেজৰিৱালক জেলত ভৰাই থোৱা হৈছিল। আৰু এই সময়তে আৰু কেইটামান কথা মন কৰিবলগীয়া যে সেই সময়ত আদালতেও ভূমিকাও এতিয়া মানে এনেকুৱা হৈছিল যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক নিম্ন আদালতে জামিন নিদিলে, হাইকোৰ্টেও জামিন নিদিলে, পিছত পৰ্যায়ত দিছিলেগে সুপ্ৰিম কোৰ্টে দিলে, কিন্তু তেওঁক নিৰ্বাচনী প্ৰচাৰৰ পৰা সম্পূৰ্ণৰূপে বাৰণ কৰা হ'ল। এই কথাবিলাকে আম আদমি পাৰ্টি বা দেশৰ বিৰোধী গণতান্ত্ৰিক দলটোক যিটো মানে পৰম্পৰা তাত ব্যাপক আঘাত সনা বুলি ভাৱ হয়, যে টোটেলি এই কথাটো এটা অগণতান্ত্ৰিক প্ৰক্ৰিয়া আৰু বিভিন্ন ধৰণে এই কথাটো সমালোচনা হৈছে। কালি আদালতৰ পৰা উলিয়াই দিয়াৰ পিছত আম আদমি পাৰ্টিৰ সেই সময়ৰ মুখ্যমন্ত্ৰী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উচুপি উঠিছিলে। দিল্লীৰ সুৰা কেলেংকাৰীৰ পৰা
পুৱা 100 কোটি টকা গোৱাৰ নিৰ্বাচনত লগোৱা বুলি অভিযোগ উত্থাপন হৈছিল। যদি দেশৰ বিভিন্ন ধৰণৰ স্বতন্ত্ৰ সংস্থাবিলাকক এনেদৰে অপব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে দেশখন এখন গণতন্ত্ৰ হৈ থাকিবলৈ যথেষ্ট অসুবিধা হ'ব। আপোনালোকে এই দিল্লীৰ মুখ্যমন্ত্ৰী সেই সময়ৰ অৰবিন্দ কেজৰিৱালৰ লগত হোৱা ঘটনা কি বুলি ভাবে? বিজেপিয়ে বাবে কিন্তু এইটো যথেষ্ট মুখলজ্জাৰ বিষয় হৈছে, আৰু এই ঘটনাটো হোৱাৰ পিছতে CBI আদালতলৈ যোৱা কথা, উচ্চ আদালতলৈ যোৱা কথা কৈছে, বা দিল্লী বিজেপিৰ বিভিন্ন মুখপাত্ৰই কৈছে যে এই যিখিনি প্ৰমাণ আছিলে তাত বিভিন্ন ধৰণৰ কাৰসাজি কৰা হৈছে, যাৰ বাবে তেওঁলোক দোষমুক্ত হৈছে। আপোনালোকে এই সন্দৰ্ভত কি বুলি ভাবে? আপোনালোকে নিজৰ মতামত জনাব পাৰিব। ধন্যবাদ।